আজি আকৌ ঘৰৰে মহানিম জোপাৰ পৰা পাত দুখিলামান ছিঙি লৈ চাবোন দুপিচ মানে বনাই ললো আৰু মহানিমৰ গুণৰ কথানো মই কি ক'ম সকলোৱে জানেই মহানিম ছালৰ কাৰণে কিমান উপকাৰী আৰু এতিয়া তেনেহলে বলক মই চাবোন কেইডোখৰনো কেনেকৈ বনাইছো অকমান দেখুৱাই দিওঁ মই প্ৰথমতে মোৰ ঘৰৰে নিম গছজোপাৰ পৰা কেইখিলামান নিম ছিঙি আনি ধুনীয়াকৈ ধুই লৈ অলপ কম পানী দি মানে থুলথুলীয়া হোৱাকৈ পিহি ললো মিক্সি জাৰত আৰু তাক চাকি লৈছো ধুনীয়াকৈ আৰু চাবোন বনাবৰ কাৰণেতো প্ৰথম বস্তুটোৱে হ'ল যে সোপ বাৰ আৰু সোপ বেছ অলপ লাগিবই গতিকে মই সেয়া অনলাইনৰ পৰা আনি লৈছিলো আৰু সোপ বেছ কেইডোখৰ সৰু সৰুকৈ কাটি লৈ এতিয়া জুইত পাতি দিম আৰু একো দিব নালাগে বিশেষ আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে অলপমান গ্লিচাৰিন দিব পাৰে আৰু সেইখিনি দি ধুনীয়াকৈ মানে উতলাই থাকিলো আৰু যেতিয়া সেইখিনি সম্পূৰ্ণ গলি গ'ল তাতে মানে মই যিখিনি যে চাকি থৈছিলো নিম পাতৰ ৰস সেই নিম পাতৰ ৰসখিনি দি দিলো আৰু নিম পাতৰ ৰসখিনি দি দিয়াৰ পিছতে অকমান দেৰি মানে লৰাব লাগিব ধৰি লওক 3 মিনিটমান নিম পাতটো দিয়াৰ পিছত 3 মিনিটমান মানে তাক উতলাই ৰাখিব লাগিব যিহেতু নিম পাতখিনি পানী মিহলি কৰা আছে গতিকে পানীখিনিটো শুকাব লাগিব নহ'লে চাবোনডোখৰ কোমল হ'ব আৰু যেতিয়া সেইখিনি সম্পূৰ্ণ হৈ উঠিব আৰু এনেকুৱা সিলিকন ট্ৰে আছে মোৰ সিলিকন ট্ৰেত মই এতিয়া বাকি দিম আপোনালোকৰ যদি নাই তেতিয়াহ'লে আপোনালোকে চিচাৰৰ যে সৰু সৰু বাতি তেনেকুৱাও ব্যৱহাৰ কৰিব পাৰিব আৰু তাতে বাকি একদম ধুনীয়াকৈ মানে থৈ দিব লাগে আৰু ঠাণ্ডা হ'ব আৰু মোৰ চাবোন কেইডোখৰ মানে তৈয়াৰ হৈ গ'ল মানে ঠাণ্ডা হৈ একদম গুট মাৰি গ'ল ধুনীয়াকৈ এতিয়া উলিয়াই দেখুৱাম দেই এয়া চাওক এয়া এইডোখৰ কি ধুনীয়া হৈছে দেখিছেনে একেবাৰে ফুলৰ ডিজাইন লৈ লৈছে